মৰিগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত BLAৰ প্ৰশিক্ষণ ক্ষীৰোদ বৰুৱা ভৱনত অনুষ্ঠিত এই প্ৰশিক্ষণত অংশগ্ৰহণ সাংসদ ৰকিবুল হুছেইন আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰশিক্ষণত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰৰ ভোট চুৰি সন্দৰ্ভত মন্তব্য কৰে সাংসদ ৰকিবুল হুছেইনে সমগ্ৰ অসমতে ভোট চুৰ গাদ্দি চোৰ ভোট চোৰে গাদ্দি এৰক শীৰ্ষত আমাৰ BLA ট্ৰেইনিং কেম্প হৈ আছে। আমাৰ বহুতৰ ভাগত কেইবাখনো জিলাত যাবলৈ কাৰণে দায়িত্ব পৰিছে। এই অনুপাতে মই ইতিমধ্যে বৰপেটা জিলা, নগাঁও জিলা, আজি আহি মৰিগাঁও পাইছোঁহি আৰু এইকেইটা দিন আমি এখন জিলাত যোৱাৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়া, জিতেন্দ্ৰ সিং ডাঙৰীয়াই নিৰ্দেশ দিছে। সেইমতে যাতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানুহৰ ওপৰত যেতিয়া এতিয়া বিশ্বাস নাই, ২ নম্বৰী পদ্ধতিৰে ভোট চুৰ কৰি তেওঁ যি নিৰ্বাচনী বতৰণি পাৰ হোৱাৰ এক ষড়যন্ত্ৰ কৰিছে, তাক প্ৰতিৰোধ কৰিবৰ কাৰণে এইটো যি আপোনাৰ ট্ৰেইনিং হৈছে, যি প্ৰশিক্ষণ হৈছে, তাৰ প্ৰশিক্ষণত আজি অংশগ্ৰহণ কৰিবৰ কাৰণে আজি আমি মৰিগাঁও জিলালৈ আহিছোঁ। আৰু মৰিগাঁও জিলাত আপোনালোকে দেখিছে যে BLA সকলোবিলাক উপস্থিত আছে আৰু এইবাৰ ভোট চুৰৰ ক্ষেত্ৰত সকলোৱে সজাগ হৈ থকাৰ কাৰণে সংকল্প লৈছে। একেদৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে অসমৰ ৮৫৫ জন শ্বহীদৰ বাবে কংগ্ৰেছক জগৰীয়া কৰিলেও অসম চুক্তি কিন্তু কংগ্ৰেছৰ দিনতেই হৈছিল। অন্যহাতে বৰ্তমান বাংলাদেশী অসমলৈ আনিবলৈ কোনে প্ৰকৃততে চেষ্টা কৰিছে সেয়া সকলোৰে জ্ঞাত। কাৰণ ২০১৯ চনত নাগৰিকত্ব সংশোধনী আইন কংগ্ৰেছে আনিছেনে কোনে আনিছে সকলোৱে জানে। মুৰিয়ে বিশ্বগুৰু হ'বলৈ গৈ যদি এনে কৰিছে তেন্তে তেনে বিদেশী আনি অসমৰ বাদে আন ৰাজ্যত থওক। স্থিতি স্পষ্ট কৰিব লাগে, মানে তেওঁলোকে স্থিতি স্পষ্ট কৰক। আগতে আমি বিজেপিৰ বিৰুদ্ধে একদম যুদ্ধ কৰিবলৈ সাজু আছোঁ। আমাৰ সৈন্য আছে, আমি প্ৰশিক্ষণ দি আছোঁ, আমাৰ সেনা বাহিনী আছে। আমি কি স্পষ্ট কৰিম? তেখেতসকলেহে স্পষ্ট কৰিব লাগিব তেখেতসকলক ক'ত কি সেনা কিমান গোটাই দিব পাৰে। সেই গতিকে তেওঁলোকে স্পষ্ট কৰক যে তেখেতসকলে কিমান যুদ্ধ কৰিব, ক'ত কৰিব। আমাৰ ফালৰ পৰা আমি সকলো জিলাতে আপোনালোকে দেখিছে চাগে, এনেকুৱা আমাৰ কংগ্ৰেছ দলে যেনেকৈ সভা পাতিছোঁ, আমি অন্য দলবিলাকে ইমান এটা কৰা নাই। সেই গতিকে গুৱাহাটীত বহি এনেকুৱা কথা কৈ থাকিলে মোৰ ভাল নালাগে। এই গৰমত এতিয়া কাৰেণ্ট নাই, কষ্ট কৰি পেলাই দল সংগঠন কৰি আছোঁ। কালি বঙাইগাঁও গৈছোঁ, তাৰ আগদিনা কোনোবা দিনা ধেমাজি গৈছোঁ। আমাৰ সভাপতিও তেনেকৈ গৈ আছে। আমিতো চিৰিয়াছ হয়। আমাক আকৌ কিয় ক'ব লাগে যে আমি স্থিতি স্পষ্ট কৰিব লাগে? এইটো বেয়া কথা। মুখ্যমন্ত্ৰী ডাঙৰীয়াই একেবাৰে কিবা কিবি কৈ থাকে। আপোনালোকে মুখ্যমন্ত্ৰীয়ে যে মাদ্ৰাছা শিক্ষা আটাইতকৈ ভাল শিক্ষা টুপি পিন্ধি কৈ আছিলে, সেই ৰেকৰ্ডবিলাক বজাই দিবচোন। মইতো ইতিমধ্যে কৈ দিছোঁ যে জামিয়াত উলেমায়ে হিন্দে ভাৰতৰ কংগ্ৰেছ পাৰ্টিৰ লগত স্বাধীনতা আন্দোলনত বহুত অৱদান দিছিলে। 1920 চনত ফটোৱা জাৰি কৰিছিলে বিদেশী বস্ত্ৰ ল'ব নালাগে বুলি। 1942 চনত ফটোৱা জাৰি কৰিছিলে, ফটোৱাটো মুছলিমৰ শব্দ, ফটোৱা জাৰি কৰিছিলে যে ভাৰতবৰ্ষৰ পৰা ব্ৰিটিছে মানে ত্যাগ কৰিব লাগে ভাৰতবৰ্ষ। সেই কামটো তেওঁলোকে কৰিছিলে 5 আগষ্টত আৰু আমাৰ কংগ্ৰেছ দলে কৰিছিলে 8 আগষ্টত গোৱালিয়া মৈদান, মুম্বাইত। আৰু সেই সময়ত এই যে এতিয়া যিসকলে আমাক দেশপ্ৰেম শিকামকৈ মানে ঘূৰি ফুৰে, তেখেতসকলে কি কৰিছিল জানে? তেখেতসকলে গভৰ্ণৰ জেনেৰেলে চিঠি লিখিছিলে যে যদি কংগ্ৰেছে ব্ৰিটিছসকলে ভাৰতৰ জনগণক আস্থাত নোলোৱাকৈ দ্বিতীয় মহাযুদ্ধত ভাৰতীয় সেনাসকলক ইউৰোপত মৰিবলৈ পঠাই দিয়াৰ কাৰণে কংগ্ৰেছে বেয়া পাইছে, তেতিয়াহ'লে আমাক চৰকাৰত সোমাবলৈ দিয়ক। ব্ৰিটিছৰ লগত হিন্দু মহাসভাই চৰকাৰ কৰিব বিচাৰিছিল। দ্বিতীয় কথা, সেই সময়তে যেতিয়া ভাৰতীয় সেনাত ভাৰতীয়সকলে যাবলৈ নিবিচাৰি মহাত্মা গান্ধীৰ নেতৃত্বত দেশ স্বাধীন কৰিবলৈ কংগ্ৰেছী ভলণ্টিয়াৰ হৈ ফুৰিছিল, সেই সময়ত এতিয়া যিসকলে দেশপ্ৰেমৰ কথা কংগ্ৰেছক শিকাব বিচাৰে, তেখেতসকলে ব্ৰিটিছ আৰ্মিত যোগদান কৰিব লাগে বুলি লিফলেট উলিয়াই ঘূৰি ফুৰিছিল। সেই গতিকে তেখেতসকলে যিবিলাক কথা কয়, ইতিহাস অধ্যয়ন কৰি ক'ব লাগে। ইতিহাসত জমিয়তে স্বাধীনতা আন্দোলনত সহযোগ কৰাৰ কথা আছে আৰু তাৰ পৰৱৰ্তী সময়ত জমিয়তে অৰাজনৈতিক সংগঠন হৈ থকাৰ কথা আছিল। কিন্তু কংগ্ৰেছক উৎখাত কৰিবলৈ বিজেপি দল বা বিজেপিৰ নিচিনা দলবিলাকে এনেকুৱা দল কিছুমানক ব্যৱহাৰ কৰে, অৰাজনৈতিকবিলাকক ৰাজনৈতিক বনায়। আৰু সেইকাৰণেই জমিয়তৰ
অসম শাখাৰ সভাপতিজন UDFৰ সভাপতি হ'ল আৰু আপোনালোকে জানে কংগ্ৰেছৰ লগতনো তেওঁলোকৰনো কিমান ভাল আছিল মুখ্যমন্ত্ৰী তৰুণ গগৈতো হুইজ বদৰুদ্দিন বুলিয়ে কৈছিল আৰু এনেকুৱা কথা আৰু কেতিয়াবা জমিয়ত বিজেপি মিলি অসম গণ পৰিষদ মিলি চৰকাৰ গঠন কৰিম বুলি কংগ্ৰেছৰ কোন নেতাজনে কৈছিলে মোক আপোনালোকৰ ৰিল দেখাই দিয়ক ভিডিঅ' দেখাই দিয়ক আৰু সেই কথাটো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল সেই কথাটো আপোনালোকৰ পুৰণা ৰেকৰ্ডবিলাক আপোনালোকে হেড অফিচত ফোন কৰি সোধক দেখা পাব তেখেতে কংগ্ৰেছৰ মানুহ নহয় প্ৰথম কথা দ্বিতীয় কথা কংগ্ৰেছৰ স্থিতি স্পষ্ট 855 জন শ্বহীদৰ কাৰণে কংগ্ৰেছক দোষাৰোপ কৰিলেও কংগ্ৰেছক এইটো দোষাৰোপ কৰিব পাৰে কংগ্ৰেছীসকলে কংগ্ৰেছক দোষাৰোপ কৰে যে 5 বছৰলৈ নিৰ্বাচিত এখন চৰকাৰ হিতেশ্বৰ শইকীয়াৰ দিনৰ যিখন চৰকাৰ অসমত স্থায়ী শান্তি আনিবলৈ অসম চুক্তি ৰূপায়ণ কৰিবলৈ 85 চনত অলপ সময় ৰখাৰ পিছতে এৰি দিয়া হৈছিল আঞ্চলিক দল আহিলে অসম চুক্তি হ'ল 1971 চনৰ 51 পৰা 71 সো 20 বছৰ অতিৰিক্ত লৈ অসমত স্থায়ী শান্তিৰ বাবে আমি অসম চুক্তি ৰূপায়ণ কৰিলো তাৰ পিছত আজি কোনটো দলে বাংলাদেশীক আনিবলৈ এটো লাগে কোন ধৰ্মৰ হয় মই নকওঁ বাংলাদেশী আমাৰ কাৰণে বাংলাদেশী বুলি ক'লে এটো হিন্দু বাংলাদেশী এটো মুছলিম বাংলাদেশী মই হেতু নাযাওঁ কাৰণ সংবিধানে হেতু কৰিবলৈ দিয়া নাই এগতে বাংলাদেশী অনা আইনখন কোনটো দলে আনিছে 2019 চনৰ নাগৰিকত্ব সংশোধনী আইন কোনটো দলে আনিলে এগতে সৈয়দ আহমেদে এই কথা ক'বলৈ কি কাৰণে চান্স পাইছে বিজেপি অসমত বাংলাদেশী ৰাখিম বুলি কোৱাৰ কাৰণে এগতে আমি তো আগতেই কৈছো যে বাংলাদেশী মানৱীয়তাৰ দিশত হওক বা যিকোনো দেশত ভাৰতে কাৰণ ইন্টাৰনেশ্যনেল হিউম্যান ৰাইট কনভেনচন সাইন কৰি থৈছে সেইখনৰ বাবে যদি মোদী ডাঙৰীয়াই বিদেশত নাক কান দেখাবলৈ বিশ্বগুৰু হ'বলৈ বিদেশী আনিব লাগে অসমক বাদ দি বেলেগত থৈ দিয়ক আমাৰ আপত্তি নাই পশ্চিমবংগত থব পাৰে অসম তাতেতো নাগৰিকত্ব সংশোধনী অসম চুক্তিৰ কথা নাই গুজৰাটত থব পাৰে বিহাৰত থব পাৰে যেনেকৈ প্ৰধানমন্ত্ৰী নেহৰুৱে এটা সময়ত এনেকৈ বাংলাদেশৰ পৰা অহা ৰিফিউজিসকলক থৈছিল আৰু সেইকাৰণে দিল্লীত চিত্ৰঞ্জন পাৰ্ক লাজপত নগৰ এইবিলাক আছে জাগাবিলাক মৰিগাঁৱৰ পৰা নীতু দাসৰ ৰিপৰ্ট এনজে মিডিয়া আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা-সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003010110 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ